দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 8 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:56:53 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বেলি 5:16:56। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ বিদ্যাৰ্থীসকল আজি শিক্ষাৰ ক্ষেত্ৰত কিছু সফল হ'ব পাৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি উৰ্জা স্তৰো যথেষ্ট বৃদ্ধি হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ সৈতে ক'ৰবালৈ ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব। তেনে কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। অৱশ্যে পাৰিলে ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান কিছু নিয়ন্ত্ৰিতভাৱে খৰচ কৰাৰ চেষ্টা কৰিব। হয়তো কোনো ক্ষেত্ৰত ধন হানি আপোনাৰ হ'ব পাৰে, গতিকে খৰচৰ মাত্ৰা কিছু অকণমান হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে সামাজিক কাম কাজত কিছু অংশগ্ৰহণ কৰা দেখা যাব। বিগত দিনকেইটাত যদিও নিজৰ বাবে কিছু কাম কাজ কৰি আছিল, আজি সামাজিক কাম কাজ কৰাৰ প্ৰতিও এই ৰাশিৰ ব্যক্তিসকলক কিছু আগ্ৰহী হৈ পৰা দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি হয়তো যদি কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনক সময় দিব নিবিচাৰে, তেতিয়াহ'লে হয়তো অকণমান সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে প্ৰিয়জনক কিছু সময় দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে এওঁলোকে খুব আজৰি সময় লাভ কৰিব আৰু অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। বিশেষকৈ প্ৰাকৃতিক স্থানলৈ গৈ এই ৰাশিৰ ব্যক্তিসকলে কিছু অকলশৰে সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰত যাতে অইন কোনো ব্যক্তি হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব, কিয়নো অন্য ব্যক্তিৰ হস্তক্ষেপে হয়তো বৈবাহিক সম্পৰ্কৰ কিছু অৱনতি ঘটাব পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি মেঘ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত হয়তো এওঁলোকৰ প্ৰতিভা বৃদ্ধি হ'ব পাৰে। ইয়াৰ উপৰিও দিনটো অৱশ্যে খুব ব্যস্তভাৱে পাৰ কৰা দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। তথাপি কিন্তু এওঁলোকৰ স্বাস্থ্য আজি যথেষ্ট সুন্দৰ হৈ থকাই দেখা যাব। আজি বাহিৰলৈ যোৱাৰ পূৰ্বে ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো কিছু সুন্দৰ বুলিয়ে ক'ব পাৰি। আজি পৰিয়ালৰ অৱশ্যে কোনো সদস্যই হয়তো অকণমান সৰু কথাক লৈ হয়তো ডাঙৰ কৰি তুলিব পাৰে। গতিকে পৰিয়ালৰ সদস্যসকল যাতে কোনো ক্ষেত্ৰত নিৰাশ হৈ নপৰে তাৰ প্ৰতিও অকণমান গুৰুত্ব দিব। আজি দিনটো অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ খুব ৰোমান্টিকভাৱে পাৰ কৰা দেখা যাব। গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অকলশৰে হয়তো কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। অৱশ্যে আজৰি সময় এই ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট পৰিমাণে লাভ কৰিব আৰু নিজৰ পচন্দৰ কাম কৰা দেখা যাব। মন পচন্দৰ কোনো কাম কৰিবলৈ হয়তো আগ্ৰহী হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও লক্ষ্য কৰিলেও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে অকণমান শিক্ষাৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে অৱশ্যে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্থানৰ হয়তো পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজকে নিজে খুব ৰোমান্টিক ভাৱত থকা যেন অনুভৱ কৰিব আৰু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কিছু উন্নতভাৱে পাৰ হোৱা দেখা যাব, কিয়নো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি লাভান্বিতও হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো কোনো ব্যক্তিয়ে বন্ধুত্ব কৰিবলৈ আহিব পাৰে। গতিকে তেওঁলোকৰ সৈতে বন্ধুত্ব কৰাৰো চেষ্টা কৰিব। তেনে কৰিলে বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি যথেষ্ট শক্তিশালী হৈ পৰা দেখা যাব। আজি ঘৰৰ কোনো সদস্যসকলৰ সৈতে বাহিৰলৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে আপোনাৰ উৎসাহ উদ্দীপনা আজি কিছু বৃদ্ধি পাব পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দি যোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সকলো কাম একাষৰীয়া কৰি তেওঁলোকে নিজৰ মন পচন্দৰ নতুবা সৰু কালত কৰি ভাল পোৱা কাম কৰাৰ প্ৰতি হয়তো অধিক আগ্ৰহী হৈ পৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতেও এওঁলোকৰ সম্পৰ্ক কিছু উন্নতি হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো বয়সস্থ ব্যক্তিৰ সৈতে অকণমান কথোপকথন কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ চলাৰ
চেষ্টা কৰিব, কিয়নো হয়তো বয়সস্থ ব্যক্তিৰ সৈতে হয়তো কোনো ক্ষেত্ৰত মতানৈক্য ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ পৰা আজি কিছু উপকৃত হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ চকুৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে সফল হ'বৰ বাবে নিজৰ প্ৰয়োজনীয় কামসমূহ কৰাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় আজি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিবা। আৰু কোনো অনুভৱী ব্যক্তিৰ পৰা উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলেও এই ৰাশিৰ ব্যক্তিসকল আজি দিনটোত কিছু সফল হ'ব পাৰিবা। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰ হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে বাহিৰলৈ ক'ৰবালৈ ফুৰিব যোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰাই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কামসমূহ সোনকালে কৰি ঘৰলৈ অহাৰ চেষ্টা কৰিব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক ঘৰত হয়তো কোনো ব্যক্তিয়ে অপেক্ষা কৰি থাকিবও পাৰে। গতিকে কামসমূহ সোনকালে সমাপন কৰি ঘৰলৈ সোনকালে অহাৰ চেষ্টা কৰিব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে হয়তো কোনো শিশু নতুবা বয়সস্থ ব্যক্তিৰ সৈতে অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত বৈবাহিক সম্পৰ্কৰো অকণমান কিছু খেলি মেলি হৈ পৰা দেখা যাব। গতিকে বিবাহিতসকলে নিজৰ ঘৰৰ শিশু নতুবা বয়সস্থ ব্যক্তিৰ অকণমান যত্ন ৰখাৰ চেষ্টা কৰিব। আজি কামসমূহ যিবোৰ কাম আপুনি আজি আৰম্ভ কৰিব সেই কামসমূহ আজিয়ে কৰাৰ চেষ্টা কৰিব, কিয়নো পিছলৈ থৈ দিলে হয়তো সেই কাম আপোনাৰ কেতিয়াও সমাপন নহ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো কিছু মধ্যমভাৱে অৱশ্যে পাৰ হ'ব। অকণমান চেষ্টা কৰিলে দিনটো বিদ্যাৰ্থীসকলৰ বাবেও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু উন্নতি লাভ কৰিব। ইয়াৰ উপৰিও সৰু সুৰা কথাত সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সৰু সুৰা কথাত সিমান গুৰুত্ব নিদিয়া আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো আজি বস্তু চুৰি হ'ব পাৰে। গতিকে অকণমান নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ হাস্যময় স্বভাৱৰ বাবে এওঁলোকে আজি কিছু লোকপ্ৰিয়তা এওঁলোকৰ বৃদ্ধি পাব পাৰে। গতিকে এওঁলোকৰ আজি কিছু জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা যাব। আজি দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব, কিয়নো প্ৰিয়জনৰ সৈতে হয়তো সাক্ষাৎ হ'ব পাৰে, যাৰ ফলত এওঁলোকৰ দিনটো কিছু ৰোমান্টিকভাৱে পাৰ হোৱা দেখা যাব। আজি এই ৰাশিৰ বিবাহিত মহিলাসকলে ঘৰৰ সকলো কাম সমাপন কৰি এওঁলোকে টিভিত নতুবা মোবাইলত খুব ব্যস্ত হয়তো হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলে আজি যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পিতৃ মাতৃৰ হয়তো আশীৰ্বাদ লাভ কৰিব পাৰে, যাৰ ফলত বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে আজি অতিবাহিত হ'ব। আজি ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও যি বিষয়ত অকণমান কিছু দুৰ্বল হৈ আছে সেই বিষয়ৰ ওপৰত শিক্ষকৰ কিছু পৰামৰ্শ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে সেই বিষয়টোৰ ওপৰত এওঁলোকৰ আজি যথেষ্ট পৰিমাণে জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত অকণমান গুৰুত্ব দিব। আজি অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰি অৱশ্যে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি সকলো ক্ষেত্ৰতে যথেষ্ট পৰিমাণে সাহসী হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও অতি ক্ষীপ্ৰতাৰে এওঁলোকে সকলো সমস্যা নতুবা সকলো কাম এওঁলোকে সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব, কিয়নো হয়তো অবাবত ধন খৰচ হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব দিয়াৰ কিছু আৱশ্যকতা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তিৰ সৈতে লগ হৈ খুব চলা ফুৰা কৰে তেওঁলোকে হয়তো কোনো ক্ষেত্ৰত অকণমান নিৰাশ হৈ থাকিব পাৰে। গতিকে তেওঁলোকক কিছু অকণমান শান্ত কৰি ৰখাৰো চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে এই ৰাশি ব্যক্তিসকলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলৰ হয়তো বাহিৰলৈ ক'ৰবালৈ যোৱাৰ হয়তো মানসিকতা গঢ়ি উঠিব পাৰে, অৰ্থাৎ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ মানসিকতা গঢ়ি উঠিব পাৰে। আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে হয়তো কিছু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা গঢ়ি
উঠিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব অৱশ্যে ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব আৰু কোনো ব্যক্তি হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজি যথেষ্ট পৰিমাণে হয়তো কিছু নতুনত্ব আনিবলৈ সক্ষম হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। অকণমান অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবা। আজি এই ৰাশিৰ ব্যক্তিসকলে ছ'চিয়েল মিডিয়াত অৱশ্যে খুব সক্ৰিয় হৈ থকা দেখা যাব, সেই ক্ষেত্ৰত তেওঁলোকে কিছু সফলতাও অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে কিন্তু বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 8। তুলা ৰাশি এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে আজি যথেষ্ট সুখী হৈ থকা দেখা যাব। অৱশ্যে পাৰিলে খেলা ধূলাৰ প্ৰতিও কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো পৰিয়ালৰ কোনো মহিলা সদস্যৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে পৰিয়ালত যদি কোনো মহিলা সদস্য আছে তেওঁলোকৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিবা। আজি প্ৰিয়জনক বিনা কাৰণত সন্দেহ কৰাৰ বাবে হয়তো অকণমান প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে, গতিকে প্ৰিয়জনক বিনা কাৰণত সন্দেহ নকৰাই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে জীৱনসংগীৰ সৈতে দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱেই পাৰ হ'ব, কিন্তু কোনো পুৰণা কথাক লৈ হয়তো আজি পুনৰ সৰু সুৰা বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে, গতিকে পুৰণা কথা স্মৰণ নকৰাই বৈবাহিক ক্ষেত্ৰৰ বাবে আজি ভাল হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক আজি কোনো বিপদৰ পৰা হয়তো কোনো প্ৰিয় বন্ধুৱে আপোনাক সহায় কৰিব পাৰে, গতিকে সেই বন্ধুৰ সহায়তে হয়তো আপুনি বিপদৰ পৰাও হাত সাৰি আহিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অৱশ্যে অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি বিদ্যাৰ্থীসকলৰ বাবেও অৱশ্যে এই তুলা ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী যিবোৰ ক্ষেত্ৰ আছে সেইবোৰ ক্ষেত্ৰতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। বৃশ্চিক ৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সিমান শুভ বুলি ক'ব নোৱাৰি, গতিকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিবা। আজি অৱশ্যে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট শক্তিশালী হৈ থকা দেখা যাব, কিয়নো হয়তো আজি কোনো ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে কিছু পৰিমাণে ধন লাভ কৰিব পাৰিব। আজি ব্যক্তিগত সম্বন্ধৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি যাত্ৰা কৰাটো এই ৰাশি ব্যক্তিসকলৰ বাবে যথেষ্ট লাভদায়ক হৈ পৰা দেখা যাব আৰু কিছু পৰিমাণে শিক্ষামূলকো হৈ পৰা দেখা যাব যাত্ৰা কৰাৰ ফলত, গতিকে যাত্ৰা কৰাৰ চেষ্টা কৰিব, নিশ্চয় দিনটো কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ জীৱনসংগী হয়তো অকণমান আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে, যাৰ ফলত এই ৰাশিৰ ব্যক্তিসকল অকণমান কিছু মানসিকভাৱে হয়তো নিৰাশ হৈ পৰিব পাৰে। আজি পাৰিবাৰিক সদস্যসকলৰ লক্ষ্য কৰিলেও এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱেই পাৰ হ'ব। পাৰিলে পৰিয়ালৰ কোনো সদস্যক লগত লৈ কোনো সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ যোৱাৰ চেষ্টা কৰিব, তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি হয়তো পুৰণা কোনো কথাই অকণমান সম্পৰ্কৰ অৱনতি ঘটাব পাৰে, গতিকে পুৰণা কথাসমূহ স্মৰণ নকৰাই আপোনাৰ বাবে আজি ভাল হ'ব। আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰ বুলি ক'ব পাৰি। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ দিনটো আজি কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মব্যস্ততা আজি কিছু বৃদ্ধি পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কিয়নো স্বাস্থ্যৰ কিছু অৱনতি অকণমান ঘটিব পাৰে, গতিকে স্বাস্থ্যৰ অকণমান কিছু গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো অকণমান খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে, অৰ্থাৎ ধন সঞ্চিত কৰিবলৈ অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে কোনো ব্যক্তিক যদি বহুদিনৰ মূৰত লগ পায় সেই ব্যক্তিসকলৰ সৈতে আজি সম্পৰ্কৰ কিছু উন্নতি কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে তেনে ব্যক্তিৰ সৈতে কিছু সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যাতে অন্য কোনো ব্যক্তিয়ে হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব, তেনে কৰিলে দিনটো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো পঢ়া শুনাতকৈ খেলা ধূলাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰিব পাৰে, যাৰ ফলত
পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ আজি অকণমান মন কিছু নবহিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে যদিহে আপোনাৰ বৈবাহিক ক্ষেত্ৰত হস্তক্ষেপ কৰিব বিচাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব, কিয়নো তেওঁ হয়তো অকণমান সম্পৰ্কৰ অৱনতি ঘটোৱাৰ সৃষ্টি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ৰাশি ব্যক্তিসকলক অৱশ্যে আধ্যাত্মিকতাৰ প্ৰতি কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। হয়তো কোনো আধ্যাত্মিক স্থান অথবা আধ্যাত্মিক ব্যক্তিৰ হয়তো ওচৰলৈ যাব পাৰে। আজি ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। স্বাস্থ্যত অকণমান যত্ন ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহত অৱশ্যে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 9। মকৰ ৰাশি। এই ৰাশি ব্যক্তিসকলৰ ওচৰলৈ হয়তো আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ আহিব পাৰে। গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশি ব্যক্তিসকলে প্ৰয়োজনতকৈ অধিক সময় নিজৰ ভালপোৱা কামসমূহ কৰাৰ প্ৰতি কিছু গুৰুত্ব দিব, কিয়নো সেই ক্ষেত্ৰত আজি কিছু সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰিও অবাবত ধন ব্যয় কৰাৰ পৰা অকণমান কিছু বিৰত থাকিব, কিয়নো তেনে কৰিলে হয়তো ধন সম্পৰ্কীয় সমস্যাই দেখা দিব পাৰে। গতিকে সেই ক্ষেত্ৰতো পাৰিলে অকণমান গুৰুত্ব দিব। আজি বন্ধু আৰু পৰিয়ালৰ সৈতে অৱশ্যে এই ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰত হয়তো অকণমান কিছু এই ব্যক্তিসকল নিৰাশ হৈ পৰিব পাৰে, কিয়নো প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। আজি পৰিয়ালৰ সৈতে লগ হৈ এই ব্যক্তিসকলে হয়তো ক'ৰবালৈ আধ্যাত্মিক কোনো স্থানলৈ হয়তো যোৱাৰ মানসিকতা গঢ়ি তুলিব পাৰে। ইয়াৰ বাহিৰে এই ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি হয়তো এই ব্যক্তিসকলৰ বহু ব্যক্তিৰ মাতৃৰ সৈতে সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, যাৰ ফলত এই ব্যক্তিসকলৰ মাতৃৰ লগত এক সুসম্পৰ্ক গঢ়ি উঠা দেখা যাব। যদিহে বিগত দিনকেইটাত অকণমান সৰু সুৰা মতানৈক্য ঘটি আছিল মাতৃৰ সৈতে, কিন্তু আজি এওঁলোকৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি কিছু শুভ বুলিয়ে ক'ব পাৰি। আজি ব্যৱসায়ত অকণমান গুৰুত্ব দিয়াৰ অৱশ্যে আৱশ্যকতা আছে, গতিকে ব্যৱসায়ীসকলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 9। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন সম্পদ কিছু বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও মনত হয়তো অকণমান ভয় ভাৱ চলি থাকিব পাৰে, গতিকে ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ হয়তো কোনো বন্ধুৱে ধন ধাৰে বিচাৰি আহিবও পাৰে। যদিহে আপুনি ধন ধাৰে দিয়ে তেতিয়াহ'লে হয়তো অকণমান আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কিছু দুৰ্বল হৈ পৰিবও পাৰে। ইয়াৰ বাহিৰে ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো সন্তানৰ পৰা আজি যথেষ্ট সুখ লাভ কৰিব। কোনো ক্ষেত্ৰত সন্তানৰ পৰা সুখ লাভ কৰা দেখা যাব। আজি বন্ধুত্ব এওঁলোকৰ আজি যথেষ্ট অৱশ্যে সুদৃঢ় হৈ পৰা দেখা যাব, যাৰ ফলত দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ব্যক্তিসকলে হয়তো ঘৰৰ কোনো হয়তো প্ৰয়োজনীয় কাম কৰিম বুলি ভাবিব, তথাপি কিন্তু সেই কাম হয়তো কৰিবলৈ সক্ষম হ'ব পাৰে। হয়তো সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেই কাম আজি হৈ নুঠিবও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। হয়তো প্ৰিয়জনৰ সৈতে লগ হৈ ক'ৰবালৈ ফুৰিব যোৱাৰ মানসিকতা গঢ়ি উঠিবও পাৰে। আজি এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে স্কুলত নিজতকৈ জ্যেষ্ঠ ব্যক্তিৰ সৈতে অকণমান হয়তো কোনো ক্ষেত্ৰত মতানৈক্য ঘটিব পাৰে। গতিকে সেই ক্ষেত্ৰত নিজৰ ক্ৰোধ কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো সুন্দৰভাৱে পাৰ হ'ব, নহ'লে হয়তো অকণমান সৰু সুৰা সমস্যাৰ সৃষ্টি হ'বও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰত যথেষ্ট সফল হ'ব পাৰিব। ইয়াৰ উপৰি দিনটো অৱশ্যে যথেষ্ট আনন্দদায়কভাৱে পাৰ হোৱা দেখা যাব। যদিহে ক'ৰবাৰ পৰা ধন পাব লগা আছে তেতিয়াহ'লে সেই ধনো হয়তো লাভ কৰিব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি এই ব্যক্তিসকলৰ অকণমান কিছু সবল হৈ পৰা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত হয়তো এই ব্যক্তিসকল অকণমান কিছু আৱেগিক হৈ পৰিব পাৰে, গতিকে ঘৰুৱা ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ সৈতেও এই ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, কিয়নো প্ৰেম সম্পৰ্কত এই ব্যক্তিসকল আজি প্ৰিয়জনৰ সৈতে খুব সুসম্পৰ্ক গঢ়ি ৰখা দেখা যাব, যাৰ ফলত এই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ব্যক্তিসকলৰ অৱশ্যে বৈবাহিক ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে বৈবাহিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি এই ব্যক্তিসকলে যাতে
অইন ব্যক্তিৰ কথা বতৰাত মাজত গৈ মাত নামাতে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। তেনে কৰিলে হয়তো অকণমান আপোনাৰ প্ৰতি কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে কিন্তু বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি ব্যৱসায়িকসকলৰ অৱশ্যে অকণমান দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। স্বাস্থ্যহীন ব্যক্তিসকল আজি যথেষ্ট সুস্থ সবল হৈ থকাই দেখা যাব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি বাকী ক্ষেত্ৰসমূহতো দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 4। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক। তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।